অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। লোকসভা ইলেকশ্যনতো আপোনালোকে চাব, সেই ক'লে আমাৰ বেলেগ বেলেগ ধৰণৰ মিনিং উলিয়াই কাৰণে মই আজিকালি কম কৰি কথা কৈ থাকোঁ। প্ৰত্যেকটো বিধানসভা সমষ্টিতে মই এখনকৈ মিটিং কৰিছোঁ। ধুবুৰীত নোৱাৰিলোঁ, হেলিকপ্টাৰ নৰিলে কাৰণে নহ'লগৈ। কিন্তু যোৰহাটতো এখন বেছিকৈ কৰা নাই, ডিব্ৰুগড়তো এখন বেছিকৈ কৰা নাই, লখিমপুৰতো এখন বেছিকৈ কৰা নাই। কিন্তু আপোনালোকে এনেকুৱা কৰি দিলে যেন মই যোৰহাটতে বহি আছিলোঁ সেইটো সময়ত। এতিয়াতো মোৰ প্ৰতিদিনৰ ডায়েৰী ওলাব, আপোনালোকে দেখা পাব যে আমাৰ কাৰণে গোটেই অসমখন সমান। মোৰ কাৰণে প্ৰত্যেকটো এৰিয়া স্পেচিয়েল, প্ৰত্যেকটো জেগা ইম্পৰ্টেণ্ট, প্ৰত্যেকটো সমষ্টি ইম্পৰ্টেণ্ট। এনেকুৱা কথা, ইলেকশ্যনৰ ৰিজাল্টৰ পিছত জিকা হাৰাটোৱে হয়। আপুনি জিকিলে বা হাৰিলে, তাৰ আৰু বেলেগ এতিয়া মই ঝাৰখণ্ডক লৈ 10টা কথা ক'ব গ'লে কেনেকৈ হ'ব। হাৰিছোঁ, ৰাতিপুৱাই মই টুইট কৰি দিছোঁ যে আই একচেপ্টেড দ্য ডিফিট এণ্ড বাও বিফৰ দ্য পিপলছ মেণ্ডেট। চ' যিসকলে নিজকে প্ৰজাতকৈও ওপৰ বুলি ভাবে, তেওঁলোকে ইমান ভোট পালোঁ, ইমান নাই পোৱা, ইমান পোৱা, মুঠতে যেনে তেনে মই হাৰা নাই সেইটো প্ৰমাণ কৰিব চেষ্টা কৰে। সেইটো হ'ল এটা ৰাজকীয় ফিলিংছ যে মোক ক'তো হৰুৱাব নোৱাৰে, হাৰাৰ মাজতো মই জিকিছোঁ। কিন্তু আজি মই এটা নিজে টুইট কৰিছোঁ যে हम असफल हुए और असफलता ही हमारे सफलता का आगे में बुनियाद होगे। लेकिन মই এইটো কোৱা নাই নে মই তাতো সফল হৈছোঁ, মই কেম্পেইন কৰা চিটকেইটাত জিকিছে, মই অমুক কৰা জিকিছে, তেনেকৈ ময়ো ঝাৰখণ্ডত ক'ব পাৰোঁ যে মই অমুক কৰিছিলোঁ, গোটেইকেইটাতে মোৰ ভাল হৈছে। ইট ইজ নট দ্য ৱে। যি ৰিজাল্ট আহিছে উইথ গ্ৰেছফুলি আমি একচেপ্ট কৰি ল'ব লাগে। কিন্তু তেওঁলোককে ভাল ৰাজনীতিবিদ বুলি কোৱা হয় যোনে পৰাজয় দ্বিধাহীনভাৱে স্বীকাৰ কৰি লয় যে আমি হাৰিলোঁ, ভুল ত্ৰুটি আছিল, অহাবাৰ ভুল ত্ৰুটি শুধৰাই ল'ম। Those who bow before the people, they are the best politician in my eyes. তাত আৰু যুক্তিতৰ্ক দি লাভ নাই, আৰু যুক্তিতৰ্ক কৰি থাকিলে মানুহে বেয়াহে পায়। হাৰিছোঁ, অহাবাৰ জিকিম। চাওক, ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ পুৰণা ভাষণৰ ভিডিঅ' স্ক্ৰীন বনাইছিল চামগুৰিত। আৰু মই যেতিয়া চামগুৰিত ভাষণ দিব গৈছিলোঁ, মই এটাই কৈছিলোঁ যে প্ৰত্যেকটো ভাষণেই মই দিয়া। আৰু আজিও যদি মোক ৰিপিট কৰিব কয় মই একেটা কথাই ৰিপিট কৰোঁ। গতিকে আমাৰ ক'তো প্ৰিন্সিপল আমি ডাইলুট নকৰোঁ। এপিজমেণ্ট টু নান, জাষ্টিছ টু অল। গতিকে প্ৰিন্সিপল ডাইলুট নকৰা মানুহক দেৰি হ'লেও মানুহে ভোট দিয়ে। আৰু কোনোবাই যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকৈ জুখি কৰিব পাৰি, কিন্তু আমিতো পাৰ্টিৰ হৈ কথা ক'ম নহয়। আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। গতিকে এইবিলাক বহুত ছিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। নহ'লে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি? মানুহক অপমান কৰাটোতো এটা লেভেল আছে। এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে ছিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। সেইটো কোনে ক'ব পাৰে? যেতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে।
আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে, আমিতো বহুত পিছে পিছে থাকোঁ, দূৰে দূৰে থাকোঁ। আৰু মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা। লুৰিণ গগৈকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা। ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীয়ে নহওক। কিন্তু নিজে আমি য'ৰ পৰা আহিছোঁ, আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল। সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা তজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে দূৰে থাকোঁ।